দুবৰি দলিচা সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্কডা কুশক চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ হকিন্স প্ৰেছাৰ কুকাৰ দেউতাই আপোনাক কি কৈ গৈছিল পাহৰিলে? তুমি প্ৰত্যেকটো কথাতে তাক কিয় টানি আনা? কাৰণ দেউতাই আপোনাক মোৰ দায়িত্ব দি গৈছিল। তোমাৰ পৰা আৰু নোৱাৰি। যোৱা। থেংক ইউ। তাই ক'ত গৈছে সেইটো জানিব পাৰিলে তাই কৰা অদ্ভুত আচৰণবোৰৰ কাৰণ ওলাব। নালাগে, আপুনি ঘৰলৈ যাওক, মই মানুহ পঠিয়াম। কাইলৈৰ ভিতৰত আপুনি ৰিজাল্ট পাই যাব। ৰৈ আছহি যে ইমান দেৰি কৰিছা, চিন্তা নহয় নেকি? মোৰ কাৰণে চিন্তা কৰিব লগা একো নাই। হ'ব বাৰু। যতীনক লগ পালা? পালো। কি ক'লে? সাংঘাতিক কথা, তই মই ভবাতকৈ বহুত বেলেগ। মানে? তই বলচোন এতিয়া ভিতৰলৈ বল। আহ কুণালৰ ফোনটো অফ, অফিচতো নাই। ক'ত গ'ল বাৰু? উমা, তাই এনেকুৱা এটা মিছা কথা আমাক কৈ আছে কিয়? মোৰতো ইচ্ছা আছিল যতীনৰ আগতে তাইক কথাবোৰ খোলা খুলিকৈ সোধাৰ। নুসুধিলা, ভালেই কৰিলা। যিয়েই নহওক, এইবোৰতো আমাৰ ঘৰুৱা বিষয় ন। তাই আজিও তেনেকুৱা কৰিলে নহয়। তুমি থাকোঁতেই মোৰেই ভাগ্য বেয়া, সেই সময়ত মই বাথৰুমত আছিলো। আজি আহক তাই, চব কথা উলিয়াম। তেনেকুৱা একো নকৰিবা মা। কিয় নকৰিম, কিয় নকৰিম? তাই তেনেকুৱা কামবোৰ কৰি যাব আৰু মই হাত সাৱটি বহি থাকিম। নহয় মা, তাইক মৰমেৰে বুজালে সকলো ক'ব নহয়। মৰম কৰি কৰিয়ে তই তাইক মূৰত তুলিলি। কোনোবা দিনাখন চাবি নমাব নোৱাৰা হবি। নহয় মা, তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তাই কেতিয়াও বেয়া কাম এটা নকৰে। হয়তো চাগে তাই কাৰোবাক সহায় কৰিবৰ বাবেহে এই সাধাৰণ মিছা কথাটো কৈছে। কি ক'লি তই? সাধাৰণ? ভতিজাৰ মৰমত তই অন্ধ হৈ গৈ আছ। চকুকেইটা খোল। মই কৈছো নহয়, তোৰ কাৰণে এদিন তাই ঘৰখনত কিবা ডাঙৰ অঘটন ঘটাব। একো নজনা নেমেলাকৈ হুলস্থুলখন কিয় কৰিছা? আগতে কাৰণটোতো জানি লোৱা। কাৰণটোতো আজি গম পামেই। যতীনে ল'ৰা এটা পঠাইছে। তাই কলৈ গৈছে, কাক লগ ধৰিবলৈ গৈছে, সেইবোৰ জানিবৰ কাৰণে। কুণাল, তই মোক বেয়া পাইছ? মোৰ চকুলে চাই ক, বেয়া পাইছ তই মোক? নাই পোৱা। নিজৰ ওপৰত খং উঠিছে। ইউনিভাৰ্চিটিত প্ৰফেচাৰ এজনে এবাৰ কৈছিল, তোমাক কোনোবাই সহায় কৰিলে বুলিয়ে তুমি তেওঁক বন্ধুৰ শাৰীলৈ নানিবা। বন্ধুৰ পৰিচয় পোৱা যায় বিপদৰ সময়তহে। প্ৰফেচাৰজনে মিছা কথা কোৱা নাছিল।
আজি মই বিপদত পৰিছোঁ আৰু বন্ধুও চিনি পাইছোঁ। মই তোক হেল্প কৰিবলৈকে আহিছোঁ। নালাগে দে, মোক হেল্প কৰি তই তোৰ সমস্যা বঢ়াব নালাগে। তোৰ কাৰণে মই মোৰ গোটেই জীৱনটো নষ্ট কৰিবলৈ সাজু। অভিনয় নকৰিবি। অভিনয় কৰা নাই। তই বিশ্বাস কৰ বা নকৰ, তোৰ সুখৰ বাবে মই কিন্তু সকলো কৰিবলৈ সাজু আছো। তেনেহ'লে তই মোক সহায় কৰিবলৈ বিচৰা নাছিলি কিয়? তই জান যে তোৰ কাৰণে নেহা আৰু মোৰ মাজত সম্পৰ্ক ফাট মেলিছিল। তাৰ পাছতো তই ক'লো নহয়, ভুল হ'ল মোৰ। এতিয়া আৰু এইবোৰ কথা পাতি থাকি লাভ নাই। ব'ল নেহাৰ ওচৰলৈ যাওঁ। এই ভুল বুজাবুজিবোৰ এতিয়াই ঠিক নকৰিলে পিছত আৰু বিপদ হ'ব। ব'ল আহ। সাক্ষী, আকৌ কিবা গণ্ডগোল লাগিল নেকি বাৰু? তেতিয়াহ'লে মোক কিয় মাতিছিল? নৈ কথাবোৰ এতিয়া আৰু কেৱল আমাৰ মাজতে আবদ্ধ হৈ থকা নাই। তই কি ক'ব বিচাৰিছ? নৈৰ কি হৈছে সেইটোকে সুধিবলৈ মোক মাতি পঠাইছিল। মোক আকৌ নৈৰ কথা কিয় সুধিব? এই অফিচৰ বাকী এমপ্লয়ীতকে তোৰ আৰু মোৰ সৈতে যে তাইৰ সম্পৰ্কটো ভাল সেইটো কথা বছেও জানে। পিছে তই কি ক'লি? নাজানো বুলি ক'লো। ভুল কৰিলি, কথাবোৰতো কৈ দিব লাগিছিল। সেইবোৰ কথা মই কোৱা বুলি জানিলে অকল মোৰ লগতে নহয় তোৰ লগতো সম্পৰ্ক চেক কৰিব। পাহৰিলি নেকি তাহাঁতৰ ঘৰৰ লগত যে বছৰে এটা ভাল সম্পৰ্ক আছে? কথাবোৰ বছেও নটিচ কৰিছে যেতিয়া মোৰ মতে আইতাহঁতৰো চাগে চকুত পৰিছে। পৰক, আইতাহঁতেও জানো, তেতিয়াহে কিজানি কিবা এটা হয়। শুনিছনে বাবা? যতীনে ফোন কৰিছে। কি কৈছে? তাই বোলে কোনোবা এটা ল'ৰাক লগ ধৰিবলৈ গৈছে। কোন ল'ৰা? নাজানো। তোমাৰ মানে সেইটোৱে প্ৰব্লেম, কথাবোৰ ৰাতেই ঘূৰি মাৰি জানি নোলোৱা। নুসুধিলা কিয় তাক? সুধিছিলো, নাজানো বুলি ক'লে। তেনেহ'লে কোনোবা তাইৰ লগৰে হ'ব চাগে। তাৰ ওচৰত ফটো আছে হেনো। কাইলৈ অফিচলৈ যাওঁতে ইয়াত সোমাই যাম বুলি কৈছে। মোৰ কিন্তু ভয়হে লাগিছে। তোমালোক নেহাৰ সৈতে দুটামান কথা পাতিব লগা আছিল। আহা। কিয় আহিছা তুমি? নহয় মানে মই তোমাক সেইদিনাই কৈছিলো যে মোৰ সন্মুখত তুমি দ্বিতীয়বাৰ নাহিবা। আচলতে আচলতে কথাখিনি আলোচনা কৰিবলৈ এদিন আপুনি মোক মতা কথা আছিল, কিন্তু তেতিয়ালৈকে ৰোৱাৰ মোৰ ধৈৰ্য নহয়। কোৱা, কি ক'বলগীয়া আছিল? নেহা আছেনে খুৰী? আছে, কিন্তু তাই চাগে তোমালোকৰ সন্মুখলৈ নাহিব। আপুনি এবাৰ কৈ চাওকচোন। এওঁ মোৰ ফ্ৰেণ্ড নৈ। নেহা আৰু কুণালৰ মাজত ভুল বুজাবুজিবোৰ মোৰ বাবেই হৈছে। সেয়ে আজি এই ভুল বুজাবুজিবোৰ ঠিক কৰিবলৈ আহিলোঁ। তোমালোক বহাচোন, মই বাৰু তাইক সুধি ঠিক চাওঁ। আছে বাৰু। শুনকচোন, মই অহা বুলি নক'ব, কোনোবা বেলেগ এজনে লগ কৰিবলৈ অহা বুলি ক'ব। সময় বৰ নিষ্ঠুৰ, কাক কেতিয়া কোনটো পৰিচয়লৈ লৈ যায় ধৰিবই নোৱাৰি। যাক লৈ এটা মই নতুন জীৱনৰ কল্পনা কৰিছিলোঁ, তেওঁ যে মোৰ নাম শুনিলে সন্মুখলৈ নাহে, ভবাই নাছিলোঁ আৰু কোনোদিন কল্পনাই কৰা নাছিলোঁ। হ'ব দে, তই চিন্তা নকৰিবি, আজি সকলো ঠিক হৈ যাব।
কোন আহিছে তুমি ভালকৈ কোৱা তোমাৰ ফ্ৰেণ্ড আহিছে কোন ফ্ৰেণ্ড তুমি আহাচোন ইয়ালৈকে মাতি দিয়া তেওঁলোক আজি প্ৰথমবাৰৰ বাবে আহিছে ভিতৰলৈ কেনেকৈ মাতো তুমি মিছা কোৱা নাইতো তুমি বাহিৰলৈ আহাচোন গম পাবা নহয় সঁচা কথা কোৱাচোন কোনাল আহিছে নেকি তুমি আহা কিয় আহিছা তুমি নহয় মানে মই তোমাক সেইদিনাই কৈছিলো যে মোৰ সন্মুখত তুমি দ্বিতীয়বাৰ নাহিবা আচলতে কুণালক মইহে ইয়ালৈ জোৰ কৰি লৈ আহিছোঁ তোমাক বোৰ দুটামান কথা ক'ব লগা আছে মই তোমাৰ কোনো কথাই নুশুনো নেহা ঘৰলৈ অহা আলহীক এনেকৈ কথা ক'ব নাপায় কি ক'বলৈ আছে কোৱা মই আম চৰি নেহা আচলতে তুমি ভবাৰ দৰে কুণালৰ লগত মোৰ তেনেকুৱা একো সম্পৰ্ক নাই তোমাৰ বাহিৰে মই আন কাৰোবাক আপোন কৰি ল'ব পাৰিম বুলি তুমি কেনেকৈ ভাবিব পাৰা তোমাৰ সৈতে মই অকলে কথা পাতিব বিচাৰো আহা নৈ আমি ভিতৰলৈ যাওঁ বিশ্বাস কৰা নেহা উই আৰ জাষ্ট ফ্ৰেণ্ড কেনেকৈ বিশ্বাস কৰিম কি প্ৰমাণ লাগে তোমাক যাক লৈ তুমি সন্দেহ কৰিছা তাইকে দেখোন মই লগত লৈ আহিছোঁ নৈৰ সৈতে মোৰ কিবা সম্পৰ্ক থকা হ'লে তাই আহিলহেঁতেন জানো তেনেহলে মোৰ আগত কিয় মিছা পাতিছিলা মোৰ উপায় নাছিল এনেকুৱা কি চিটুৱেশ্যন আহি পৰিলে যাৰ বাবে তুমি মোৰ আগত মিছা মাতিলা কম আজি মই তোমাক সকলো কথা খুলি কম কথাবোৰ চাগে আপোনাৰ বিশ্বাস হোৱা নাই নহয় জানো বিশ্বাস নোহোৱা হ'লে মই জানো নিহাৰ সৈতে কথা পতাৰ সুযোগকণ দিওঁ আচলতে কুণাল কেনেকুৱা স্বভাৱৰ ল'ৰা তাৰ প্ৰমাণ মই বহুত আগতেই পাইছোঁ আচলতে তাইৰ বাৰ্থডে দিনাৰ সেইবোৰ মই সকলো জানো কুণালে কৈছে কিন্তু নেহাইহে নাজানে তাইক আপুনি ক'বলৈ যত্ন কৰিছিলোঁ কিন্তু তাই শুনিবই ইচ্ছা নকৰে দেউতাকো একেই তোমালোক আজি নহা হ'লে তথাপিও এদিন মাতিলোহেঁতেন তোমালোকক তাই আৰু দেউতাকৰ মনৰ ভুলবোৰ ভাঙিবলৈ নে এতিয়াও তোমাৰ সন্দেহ আছে নাই এতিয়া আৰু একো সন্দেহ নাই মই তোমাক কথা দিছোঁ নেহা আজিৰ পৰা আৰু মই কেতিয়াও এনেকুৱা ভুল নকৰোঁ প্ৰতিটো কথাই খুলি ক'ম তোমাক তুমি মোৰ হৈ আছা আৰু আজীৱন হৈ থাকিবা অভিমান জোৰাৰ সুযোগ আৰু দ্বিতীয়বাৰ নিদিওঁ তোমাক তেনেহলে প্ৰেম কৰাৰ মজাই নাথাকিব দেখোন মোৰ ভাল লাগিছে তহঁতৰ মাজৰ ভুল বুজাবুজিবোৰ মই আঁতৰাব পাৰিলোঁ তোৰ এই সহায়ৰ কথা মই কেতিয়াও নাপাহৰোঁ আগলৈও কিবা প্ৰয়োজন হ'লে মোক কবি তোৰ সুখৰ বাবে মই সকলো কৰিব সাজু আছোঁ নৈ থেংক ইউ চৰি এণ্ড থেংক ইউ সেইবোৰ শব্দৰ বন্ধুত্বত ঠাই নাথাকে মোৰ ভাল লাগিছে তহঁতৰ মাজৰ ভুল বুজাবুজিবোৰ মই আঁতৰাব পাৰিলোঁ তোৰ এই সহায়ৰ কথা মই কেতিয়াও নাপাহৰোঁ আগলৈও কিবা প্ৰয়োজন হ'লে মোক কবি তোৰ সুখৰ বাবে মই সকলো কৰিব সাজু আছোঁ
আজিকালি বতৰটো একো ধৰিবই নোৱাৰি, কেতিয়াবা গুমা, কেতিয়াবা আকৌ ফৰকাল। ক'ত বেলেগ দেখিলানো? এসপ্তাহে বতৰটো একেই আছে দেখোন। মই সেই বতৰৰ কথা কোৱা নাই, মই তোমাৰ কথা কৈছো। ৰাতিপুৱাৰ পৰা মনটো বেয়া, কিবা এটা সুধিলেও একো নোকোৱা। এতিয়া একেবাৰে চেঞ্জ যে, কাৰণটো কি? নাই, এনেই। তাৰমানে নেহাৰ অভিমানবোৰ ভাঙিলে। তুমি কেনেকৈ জানিলা? কাৰণ এইটো সময় ময়ো পাৰ কৰি আহিছো। দিয়া, আজি পাচলি মই কাটিম। অ' মাই গড, কি শুনিছো মই এইবোৰ? তুমি পাচলি কাটিবা? কিয়? কি হ'বনো? মোক আৰু আচৰিত নকৰিবা দেই। এইটোত আকৌ আচৰিত হ'ব লগা কি কথা আছে? আছেতো, যিটো ল'ৰাই আজিলৈকে ভাতকেইটা বাঢ়ি খোৱা নাই নিজে, হঠাৎ এনেকে পাচলি কটাৰ কথা ক'লে আচৰিত নহমনে বাৰু? তুমি যি হোৱা হৈ থাকা, মই আজি পাচলি কাটিম। দিয়া দিয়া দিয়া, মোক দিয়া। যদি মই কওঁ ভাল পাওঁ বুলি, ভাল পাবানে তুমি? যদি মই কওঁ তুমি মোৰে বুলি, মানি ল'বানে তুমি? মানি ল'লে ভাল লাগিব, নামানিলে হিয়া দহিব। কি হ'ল? কুণালৰ কাণ্ড কাৰখানাবোৰ দেখি হাঁহি উঠিছে। এতিয়া এনেকৈ হাঁহিয়ে থাকিবা নে কি হ'ল সেইটো কথা ক'বা? পাকঘৰত গৈ এবাৰ চাই আহাচোন যোৱা। কিয়? কুণালে কি কৰিছে চাই আহাগৈচোন। কথাৰ পাক লগাই নাথাকিবা, কি হৈছে সেইটো কোৱা। কুণালে আজি পাচলি কাটিছে। এনেকৈ হাঁহিবলৈ সেইটোনো কি ডাঙৰ কথা হ'ল? তাক কোনোবা দিনা ঘৰৰ কাম কৰা দেখিছানে? ৰান্ধি থোৱা ভাতকেইটাও নিজে বাঢ়ি নাখায়, আৰু আজি আচলতে কুণালে পাচলি কটা কথাটোত মই ইমান আচৰিত হোৱা নাই, কিন্তু আচৰিত হৈছোঁ আজি কেইদিনমানৰ পৰা দেখি অহা তাৰ পৰিৱৰ্তনবোৰ দেখিহে। তাৰ পৰিৱৰ্তনটো ময়ো ন'টিছ কৰিছোঁ, কিন্তু সি কিয় কৰি আছে সেইটোহে মই বুজা নাই। তুমি সঁচাকৈ বুজি পোৱা নাইনে? সি এতিয়া গভীৰ প্ৰেমত। তুমি সেইবোৰ বুজি নাপাবা, নিজে প্ৰেমত পৰি পোৱা নাইতো। যিদিনা পৰিবা সেইদিনা বুজি পাবা প্ৰেমে মানুহক কি কি কৰিবলৈ বাধ্য কৰে। ঘৰত গাভৰু ছোৱালী এজনী থাকিলে সকলোৱে কি ছোৱালী চাবলৈকে আহে নেকি? তেনেহ'লে কোন আহিবনো? মামা, খুৰা নে আন কোনোবা? কিন্তু কোন অহাৰ কথা কৈ আছানো? নাই, কোনো অহাৰ কথা নাই। ফটোখন আনিছানে? এইখন চাওক। ডুবৰিৰ দলিচা সহযোগ কৰিলে আমুল, দ্য টেষ্ট অফ ইণ্ডিয়া, স্কডা কুশক, চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ, হকিন্স প্ৰেছাৰ কুকাৰ।